মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিলে তেতিয়া আমাৰ যেটো ধাৰণা হৈছিলে যে US টিমে সঁচাকৈ বহুত পাহাৰ ইয়াত ধ্বংস কৰি আছে আৰু US টিমৰ কাৰণেই আমাৰ গুৱাহাটীৰ বানপানী হোৱাটো হয় নে নহয় এইটো চাবৰ কাৰণে এবাৰ আমি ৰাইজৰ দলৰ প্ৰতিনিধিসকল ইয়ালৈ আহিছিলোঁ। অহা 22 তাৰিখৰ পৰা যেহেতু অসম বিধানসভা আছে আৰু নিশ্চয় অসম বিধানসভাত কৃত্ৰিম বানপানীৰ বিষয়টো এবাৰ গুৰুত্ব লাভ কৰিব, সেইকাৰণে আমি ভাবিছিলোঁ যে বস্তুটো চাই লোৱা খুব প্ৰয়োজন। ইয়াত চাবলৈ আহিলোঁ, আমাক ইয়াৰ চেঞ্চেলৰে US টিমৰ চেঞ্চেলৰে গোটেই বস্তুখিনি দেখুৱালে। দেখুৱাৰ পাছত মই এইটো নিশ্চিত হৈছোঁ যে মুখ্যমন্ত্ৰীক কোৱাৰ দৰে US টিমত তেনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই। US টিমৰ পৰা যিখিনি পানী গৈছে তেওঁলোকৰ এৰিয়াবিলাকৰ পৰা, বিশেষকৈ ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজৰ এতিয়া য'ত বনাই আছে মেডিকেল বনাই আছে তাৰ পৰা যিখিনি পানী গৈছে সেইখিনি তেওঁলোকে প্ৰপাৰ চেনেলৰ জৰিয়তে ড্ৰেইন আউট কৰি দিছে আৰু সেইটো ড্ৰেইন আউট কৰি গৈ গভৰ্ণমেণ্টৰ ড্ৰেইনত পৰিছেগৈ। আৰু দেখা গৈছে যে তেওঁলোকে ড্ৰেইন আউট কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে যে ৰঙা পানী বা অশোক সিংঘালে যিটো কথা কৈ আছে যে ৰঙা পানী, ইয়াৰ পৰা মানে আপোনাৰ US টিমৰ পৰা ৰঙা পানীটো তেওঁলোকে এৰি দিয়া নাই। ইয়াত আফটাৰ ট্ৰিটমেণ্ট তেওঁলোকে পানীটো এৰি দিছে। গতিকে ড্ৰেইনত যিখিনি পানীও গৈছে সেইখিনি পানীও তেওঁলোকৰ ইয়াত ৰঙা পানী নহয়। আমিতো US টিমক জগৰীয়া কৰিবৰ কাৰণে আহিছিলোঁ, ধৰিবৰ কাৰণে আহিছিলোঁ, কিন্তু ইয়ালৈ আহি মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ আমি তেনেকুৱা একো দৃশ্য দেখা নাপালোঁ। মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিলে তেতিয়া আমাৰ যেটো ধাৰণা হৈছিলে যে US টিমে সঁচাকৈ বহুত পাহাৰ ইয়াত ধ্বংস কৰি আছে আৰু US টিমৰ কাৰণেই আমাৰ গুৱাহাটীৰ বানপানী হোৱাটো হয় নে নহয় এইটো চাবৰ কাৰণে এবাৰ আমি ৰাইজৰ দলৰ প্ৰতিনিধিসকল ইয়ালৈ আহিছিলোঁ। অহা 22 তাৰিখৰ পৰা যেহেতু অসম বিধানসভা আছে আৰু নিশ্চয় অসম বিধানসভাত কৃত্ৰিম বানপানীৰ বিষয়টো এবাৰ গুৰুত্ব লাভ কৰিব, সেইকাৰণে আমি ভাবিছিলোঁ যে বস্তুটো চাই লোৱা খুব প্ৰয়োজন। ইয়াত চাবলৈ আহিলোঁ, আমাক ইয়াৰ চেঞ্চেলৰে US টিমৰ চেঞ্চেলৰে গোটেই বস্তুখিনি দেখুৱালে। দেখুৱাৰ পাছত মই এইটো নিশ্চিত হৈছোঁ যে মুখ্যমন্ত্ৰীক কোৱাৰ দৰে US টিমত তেনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই। US টিমৰ পৰা যিখিনি পানী গৈছে তেওঁলোকৰ এৰিয়াবিলাকৰ পৰা, বিশেষকৈ ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজৰ এতিয়া য'ত বনাই আছে মেডিকেল বনাই আছে তাৰ পৰা যিখিনি পানী গৈছে সেইখিনি তেওঁলোকে প্ৰপাৰ চেনেলৰ জৰিয়তে ড্ৰেইন আউট কৰি দিছে আৰু সেইটো ড্ৰেইন আউট কৰি গৈ গভৰ্ণমেণ্টৰ ড্ৰেইনত পৰিছেগৈ। আৰু দেখা গৈছে যে তেওঁলোকে ড্ৰেইন আউট কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে যে ৰঙা পানী বা অশোক সিংঘালে যিটো কথা কৈ আছে যে ৰঙা পানী, ইয়াৰ পৰা মানে আপোনাৰ US টিমৰ পৰা ৰঙা পানীটো তেওঁলোকে এৰি দিয়া নাই। ইয়াত আফটাৰ ট্ৰিটমেণ্ট তেওঁলোকে পানীটো এৰি দিছে। গতিকে ড্ৰেইনত যিখিনি পানীও গৈছে সেইখিনি পানীও তেওঁলোকৰ ইয়াত ৰঙা পানী নহয়। আমিতো US টিমক জগৰীয়া কৰিবৰ কাৰণে আহিছিলোঁ, ধৰিবৰ কাৰণে আহিছিলোঁ, কিন্তু ইয়ালৈ আহি মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ আমি তেনেকুৱা একো দৃশ্য দেখা নাপালোঁ।